ড্ৰাগছ আসক্তৰ কামনাৰ বলি 6 বছৰীয়া আয়ুচি পূৰ্তিৰ হত্যাকাৰীক কৰায়ত্ব আৰু ফাঁচীৰ দাবীত বোকাজানত প্ৰতিবাদী সমদল। কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত বিভিন্ন জাতি জনগোষ্ঠীৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বোকাজানৰ অমৰাজানত এটা লম্পটৰ কামনাৰ বলি হোৱাৰ লগতে কিশোৰীগৰাকীক হত্যা কৰাৰ প্ৰতিবাদত সন্ধিয়া বোকাজানৰ ৰাজপথত এক সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে মমবাতি লৈ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি ফাঁচি দিবলৈ বিভিন্ন শ্লোগানেৰে আকাশ পতাকা কঁপাই তোলে। অভিযোগ অনুসৰি ৰঞ্জিত বসুমতাৰী ওৰফে বাবু নামৰ এটা লম্পটে 6 বছৰীয়া শিশুটিক ধৰ্ষণ কৰি এটা শুকান কুঁৱাত পেলাই থৈছিল। কাৰ্বি আংলং জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি অভিযুক্ত ৰঞ্জিত বসুমতাৰী আৰক্ষীৰ হাতত কৰায়ত্ব হৈছে বুলি জানিব পৰা গৈছে। বোকাজনকে এটা হৃদয় জোকাৰি যোৱা এটা ঘটনা পৰিলক্ষিত হৈছে। আজি অসমৰ জীয়ৰী, অসমৰ ছোৱালীক সন্তান আজি আয়ুচি পূৰ্তিৰ যি বলপূৰ্বকভাৱে তেওঁক দৰ্শন কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে। এই একিউজডক, এই কালপ্ৰিটক এতিয়ালৈকে পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব পৰা নাই। আমি আজি বোকাজানবাসী ৰাইজে আজি ওলাই আহিছো, আজি নিৰাশ হৈছো অসম পুলিচৰ যি কাৰ্য দেখি। আজি 24 ঘণ্টা পাৰ হ'ল, কিন্তু আজি এজন পলায়ক্ত যি তেওঁক এৰেষ্ট কৰিব পৰা নাই। আজি আমি খুব দুখ প্ৰকাশ কৰিছো আৰু আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছো যাতে অতি সোনকালে যি একিউজড, সেই একিউজডক তেওঁলোকে এৰেষ্ট কৰিব লাগে আৰু এটা এক্সাম্পলাৰী এটা পানিচমেণ্ট দিব লাগে, যেনেকে ফাঁচী তেওঁক দিব লাগে, যাতে কোনো ধৰণৰ আহিবলগীয়া যুগ কোনো প্ৰজন্মই যাতে সেই পাহৰি নাযায়, তেনে এটা শাস্তি প্ৰদান কৰিব লাগে। আমাৰ সমূহ বোকাজানবাসী ৰাইজৰ এই দাবী। প্ৰথমতে আমি ক'ব বিচাৰিছো যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে বেটি বচাওক বেটি পঢ়াওক। এতিয়া আমাৰ বেটি ক'ত বাচিলে? আমি কেনেকে পঢ়াম? আমাৰ বেটিক সকলো সময়ত আমি শুনি আছো যে ধৰ্ষণকাৰী ধৰ্ষণকাৰী ধৰ্ষণকাৰী। আজিকালি ধৰ্ষণকাৰীক শাস্তি কেনেকে দিয়া হৈছে? এনেকুৱা শাস্তি এটা প্ৰদান কৰিব লাগে যিটো মানে তাৰ কোনো নাম থাকিব নালাগে। আমি সকলোৱে মাতৃয়ে বিচাৰো। আজি যিজন শিশুটোৰ যেনেকুৱা 6 বছৰীয়া শিশু এনেকুৱা এটা নিৰ্যাতনৰ মুখত পৰি এটা কুঁৱাত তেওঁক পেলাই থৈছিল, সেইটো একমাত্ৰ আমি মাতৃয়ে ভুগিছো আৰু সেই মাতৃয়ে আমি গম পাইছো। আজি আমি ইয়াত মমবাতি লৈ পেলাই ওলাই আহিছো, চবৰ কাৰণে আমি হেৰি কৰিছো, আন্দোলন কৰিছো, চিঞৰিছো, মাতিছো, কিন্তু সেই নাৰীজনৰ ভিতৰত কি হৈছে? তেওঁৰ অন্তৰখন ফাটি গৈ আছে। আমি ইয়াত চিঞৰি আছো আৰু কিমান আমি বন্তি জ্বলাই ঘূৰিম, কিমান মমবাতি জ্বলাম? আমি ধৈৰ্য নমস্কাৰ জনাইছো আমাৰ হেমন্ত মামাক আমি প্ৰণাম কৰিছো, নমস্কাৰো জনাইছো। তাইক আমি কৈছো যে মামা আপুনি সকলোৰ কথাবিলাক শুনিছে, আমাৰ নাৰীৰ ফালে এবাৰ চাওক, নাৰী নিৰ্যাতনটো বন্ধ কৰক, শিশু নিৰ্যাতনটো বন্ধ কৰক। মামা আপুনি সকলোৰ কামত আপুনি আগবাঢ়ি গৈছে, সকলোৰ ভাল কাম কৰি আহিছে, কিন্তু আমাৰ কামতো আপোনালোকে সহযোগ দিয়ক আৰু আমাৰ এই নাৰী নিৰ্যাতনৰ সুৰক্ষাটো কৰক। এনেকুৱাটো শাস্তি প্ৰদান কৰক মামা, যাতে কালপিত্ৰ এজন নাৰীক চুবলৈ, এটা শিশুক চুবলৈ তেহেঁতৰ গাটো ভূমিকম্পন দৰে কমিব বুলি আমাৰ মাতৃসকলে আজি আপোনাৰ ওচৰত হাত জোৰ কৰি কৰিছো মামা, আপুনি আমাৰ ব্যক্তিটো শুনক মামা। News X Report, News Talba Home Northeast.
নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য